দিছৈ ভেলীত অব্যাহত প্ৰতিবাদ নগাৰ আগ্ৰাসনৰ বিৰুদ্ধে মৰিয়নিৰ অসম নাগালেণ্ড সীমান্তত অধিক সৰব দল সংগঠন ইতিমধ্যে দিছৈ ভেলীৰ প্ৰায় ৮০% দখল কৰিছে নগাই দখল কৰা স্থানত নিৰ্মাণ কৰিছে গীৰ্জা পকী দলং ইত্যাদি বিদ্যুৎ সংযোগ পৰ্যন্ত কৰি তুলিছে নগা আৰক্ষীয়ে সাজিছে শিবিৰ কিন্তু নিৰ্বিকাৰ অসম চৰকাৰৰ গৃহ বিভাগ অসম চৰকাৰৰ নিৰ্লিপ্ততাৰ বিপৰীতে যোৰহাট জিলা যুৱ ছাত্ৰ পৰিষদে ইতিমধ্যে সীমান্তত আৰম্ভ কৰিছে পথ অৱৰোধ কাৰ্যসূচী দাবী জনাইছো যে অসমৰ চৰকাৰ যদি সঁচাকে সদিচ্ছা আছে গতিকে যোৰহাট জিলাৰ কাৰণে এগৰাকী সীমান্ত দণ্ডাধীশ পূৰ্ণ পৰ্যায়ৰ সীমান্ত দণ্ডাধীশ নিযুক্তি দিয়ক আৰু নগাৰ আগ্ৰাসন বন্ধ কৰিবৰ কাৰণে তেওঁলোকে কঠোৰ পদক্ষেপ গ্ৰহণ কৰক আমাৰ যেটো গৃহ বিভাগ হেতু অস্তিত্ব শূন্য হিচাপে প্ৰতিপন্ন হৈছে আজিৰ তাৰিখলৈকে কোনো ধৰণৰ স্পষ্ট সিদ্ধান্ত দিয়াৰ ক্ষেত্ৰত কিন্তু অসম চৰকাৰখন ব্যৰ্থ হৈছে গতিকে আমি গৃহ বিভাগৰ দায়িত্বত থকা সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ আমি ব্যৰ্থতা তাক আমি ধিক্কাৰ দিছো তাৰ সমান্তৰালকৈ অসমৰ ভূমিৰ পৰা নগাক উচ্ছেদ কৰিবলৈ প্ৰতিবাদলৈ আহিল এগৰাকী ৮০ ঊৰ্ধৰ আইতাও অসমৰ মাটি নগাই কাঢ়িব বিচাৰিছে আমাৰ ৰাইজে হাৰ কাৰণে হোৱা নাই আপুনি আজি ইয়ালৈ ওলাই আহিছে ইয়ালৈকে ওলাই আহিছোঁ তেজ দিলেও নগাক মাটি এৰি নিদিওঁ কিন্তু গুৰুত্ব নাই ৰাজ্যৰ গৃহ বিভাগটোৰ প্ৰকৃততে সমস্যাটো ক'ত কিয় সমাধান নহয় সীমা সমস্যাৰ অসমীয়াক নিৰাপত্তা দিয়াৰ ক্ষেত্ৰত চৰকাৰৰ ইমান সদিচ্ছাৰ অভাৱ কিয় মৰিয়নিৰ অসম নাগালেণ্ড সীমান্তৰ পৰা সীমান্ত প্ৰতিমাৰ ৰিপৰ্ট প্ৰতিদিন টাইম सबको अपना के रखता है अपनी हर धड़कन जब घर बनता है हेल्दी सीमेंट से अमृत सीमेंट सुनो अपने घर की धड़कन।